হাই গাইজ, গুড মৰ্ণিং। আপোনালোকৰ খবৰ বাতৰিবিলাক কেনেকুৱানো? আপোনালোকৰ খবৰ বাতৰি ভালনে? আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ ভালে। ৰক্ষা দিয়া। এই যেতিয়াৰ পৰা 7:30টাৰ পৰা স্কুলবিলাক দিছে, ৰাতিপুৱা 5টা বজাতে উঠোঁ আৰু 7টা বজাত ল'ৰাক পঠাই দিওঁ। আজি পৰীক্ষা আছে, সেইকাৰণে অলপ বেছি তাড়াতাড়ি হৈছে, কাৰণ 7:20তে সিহঁতৰ স্কুলৰ গেট মাৰি দিয়ে। 7:15 যাই পাব লাগে। মই তাত আগতে পঠাই দিওঁ, 7টামান বজাতে পঠাই দিওঁ। ৰক্ষা আৰু এতিয়া আৰু ল'ৰাক খেদাই কেনে খুৱাই ধুৱাই ৰাতিপুৱা খুব সোনকালে উঠোঁ। 5টা বজাতে উঠি আগতে চাহ নাস্তাবিলাক বনাই লওঁ, তাৰপিছত তাক উঠাই কেনে খুৱাই লওঁ, কাৰণ সি অলপ উঠোঁতে লেট কৰে বহুত, আৰু উঠোঁতে বহুত দিগদাৰি কৰে। তাক মানে বহুত চেষ্টা কৰি তাক মানে হেৰি কৰি উঠাব লাগে, আদৰ কৰি মৰম কৰি উঠাব লাগে। বহুত দেৰি হৈ যায় সেনেকৈ, সেইকাৰণে অলপ সোনকালে মোৰ কামখিনি কৰি লওঁ। 5টা বজাতে উঠি লৈ আৰু চাহ নাস্তা বনাই লৈ তাক অলপ মৰমেৰে উঠাই লওঁ, নহ'লে বহুত আৰু সি দেৰি কৰি দিব। কষ্টই হয়। 7:30টাৰ পৰা আৰু যেতিয়াৰ পৰা দিছে নহয়, আৰু মাকহঁতৰ টোপনি নোহোৱা হৈছে। আপোনালোকৰ হৈছেনে ক'বচোন? খুব ৰাতিপুৱাই উঠিব লাগে। যেতিয়াৰ পৰা 7:30টাৰ পৰা ক্লাছবিলাক দিছে, খুব ৰাতিপুৱাই উঠি কেনে মানে আৰু উঠিব মন নাযায়, তথাপিও উঠোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণে ৰাতিপুৱা খুব সোনকালে। আৰু অলপ অসুবিধাও হয়, আৰু এটা ভালো কৰিছে চৰকাৰে, কাৰণ ইমান গৰম হয়, গৰমৰ কাৰণে আৰু সোনকালে দিছে, ভালেই হৈছে। সোনকালে 12টা বজাতে ছুটি হৈ যায়। আজিৰ পৰা পৰীক্ষা আছে, আপোনালোকে আশীৰ্বাদ কৰিব তাক, তাৰ পৰীক্ষাটো যাতে ভাল হৈ যায়, ভাল হয় আৰু ভাল কৰে পৰীক্ষাটো। আপোনালোকে আশীৰ্বাদ কৰিব দেই। 7:30টাৰ পৰা 10টালৈ পৰীক্ষা আছে। 10টা বজাত আহিয়ে পাব ল'ৰাই। আপোনালোকে তাক অলপ আশীৰ্বাদ কৰিবচোন। আপোনালোকৰ আশীৰ্বাদেতো একো কৰিব নোৱাৰি, আপোনালোকে আশীৰ্বাদ কৰিব দেই। আৰু প্ৰত্যেকটো কথাই আপোনালোকক জনাওঁ, কাৰণ আপোনালোক একোজন মোৰ পৰিয়ালৰ সদস্য, সেইকাৰণে প্ৰত্যেকটো কথাই আপোনালোকক জনাই থাকোঁ। মোৰ জীৱনত কি হয়, মই কি কৰি থাকোঁ দিনৰ দিনটো আপোনালোকৰ আগত ভিডিঅ'বিলাক দি থাকোঁ। সেইকাৰণে আপোনালোক এটা মোৰ পৰিয়ালৰে সদস্য হ'ল, যাতে আপোনালোকক প্ৰত্যেকটো কথাই জনাওঁ। আপোনালোক কিমান মৰমীয়াল হয়, আপোনালোকক প্ৰত্যেকটো কথাই